আহি গ'ল বহুত দিনৰ অপেক্ষাৰ অন্ত পৰিল আহি গ'ল আজি আপোনালোকে জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাইভত আহি যেটো ঘোষণা কৰিছে আমাৰ এডিআৰই হওক গ্ৰেড 3 গ্ৰেড 4 হওক গোটেইখিনি যিমানখিনি এতিয়ালৈকে পৰীক্ষা হৈ গৈছিল ৰিটেন পৰীক্ষা আৰু ইয়াৰ ইন্টাৰভিউ বা আমাৰ জিটি আৰু পিজিডিৰ কাৰণে ৰিজাল্ট কেতিয়া দিব প্ৰথম মেৰিট লিষ্ট কেতিয়া ওলাব ভেৰিফিকেশন ডকুমেন্ট কেতিয়া হ'ব তাৰ পিছত ফাইনাল মেৰিট লিষ্ট কেতিয়া হ'ব যিমানখিনি ইনফৰমেশন আছে গোটেইখিনি ইনফৰমেশন মাননীয় ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ফেসবুক লাইভত জনাইছে আৰু হেই আপোনালোকৰ লগত লৈ আহিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনাইছে কেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব স্পেশালি আমাৰ জিটি আৰু পিজিডিৰ কাৰণে এই ডেটখিনি কিন্তু ঘোষণা কৰিছে যে কেতিয়া এই ৰিজাল্ট ঘোষণা কৰিব আপোনালোকক পনে পনে দেখাই আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেসবুক লাইভ আৰু ইয়াত আপোনালোকে দেখা পাব এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু ড্ৰাইভাৰ যিমানখিনি পোষ্ট আছিল গোটেইখিনি পোষ্টৰ কাৰণে যিখিনি ডেট ঘোষণা কৰিছে আপোনালোকে মনকৈ শুনিব আৰু এতিয়া আপোনালোকক পনে পনে দেখাই আছো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লাইভত কি কথা জনাইছে ডেটৰ কথা কেতিয়া জনাইছে তে আপোনালোকে এতিয়া চাব পাৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেট কি ঘোষণা কৰিছে গাইস বহুতে মোক একেটা দিন খুধি আছে যে এডিআৰই অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰই বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ স্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিসিএল ৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট স্টেনোৰ কাৰণে স্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যেটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন হাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম মোক আৰু এটা প্ৰশ্ন বহুতে খুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু যিসকলৰ ডকুমেন্টস জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব উত্তৰ 5 জুন তাৰিখে দিব ইয়াৰ পিছত আপোনালোক